নমস্কাৰ, কাকি ফিটনেছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ। আমি সদায় বা মই সদায় মৰাৰ ভিডিঅ'কে দেখাই থাকোঁ বা আমি কেনেকৈ মাৰিব লাগে, কেনেকৈ কি কৰিব লাগে। কিন্তু আজি টোটেল এটা বেলেগ এটা টপিকৰ ওপৰত কথা পাতিম। মোৰ বহুতবিলাক ভিউৱাৰ্ছে মোক এটা প্ৰশ্ন সদায় কৰি আছে যে আমি 3 মাহ হ'ল 4 মাহ হ'ল আমি জিমলৈ গৈ আছোঁ, কিন্তু আমি যিটো ফল পাব লাগে, আমি যিটো সুফল পাব লাগে, আমাৰ যিটো মাছলছ গেইন হ'ব লাগে, আমাৰ যিটো ৱেইট কমিব লাগে, কিন্তু সেইটো বৰ্তমানলৈকে কমা নাই বা সেইটো বৰ্তমানলৈকে অহা নাই। কি কাৰণে হৈ আছে আচলতে এইটো? বহুতখিনি মোক কমেণ্ট কৰি সুধিছিলে যে 4 মাহ হ'ল 5 মাহ হ'ল জিমলৈ গৈ আছোঁ, কিন্তু জিমলৈ যোৱাৰ ফলতো কিন্তু আমি একো সুফল পোৱা নাই। যেনেকৈ আছিলোঁ তেনেকৈ আছে, ৱেইটটো যিমানে আছিলে তিমানেই আছে। তাৰ কাৰণ কি? আজি সেইবোৰ বিষয়ৰ ওপৰতে 5-6টামান গুৰুত্বপূৰ্ণ কথা ক'ম। আৰু এই ভিডিঅ'টো সেইসকলৰ বাবেও প্ৰযোজ্য যিসকল অলৰেডি জিমত এডমিশ্যন লৈছে, আৰু সেইসকলৰ বাবেও প্ৰযোজ্য যিসকল অলৰেডি ভাবি আছে যে আমি জিমত এডমিশ্যন ল'ম, জিমত এডমিশ্যন ল'লে আমি কি কৰিমগৈ, প্ৰথমতে গৈ পেলাই কেনেকৈ কি কৰিম। আৰু এইকেইটা টপিক আৰু এইকেইটা টিপছ যদি তেওঁলোকে মানি চলে, তেতিয়াহ'লে তেওঁলোকৰ পইচাও বাচিব, টাইমো বাচিব আৰু এনাৰ্জিও বাচিব। মানে 6 মাহ 7 মাহ 4 মাহ 5 মাহ নালাগে, এইকেইটা টিপছৰ মতে চলিলে 2 মাহত বা 3 মাহত এটা ধুনীয়া বডিত এটা ধুনীয়া সুফল পাব, বা কি হয় সেইটো নিজে নিজে দেখা পাব। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, কেনেকৈ কি কৰিব লাগে। তাৰ প্ৰথমটো পৰামৰ্শ মই আপোনালোকক দিছোঁ। বহুতে আহি পেলাই প্ৰথমতে ৱেইটৰ কথা কয়, ৱেইট ডাঙৰ কথা কয়, কিন্তু সেইটো একদম ভুল কথা। প্ৰথমতে আহিয়ে কমচে কম 10 মিনিট বা 15 মিনিট আমি ফ্ৰী হেণ্ড কৰি ল'ব লাগে। এতিয়া আমাৰ লগত যিমানখিনি নতুন বিগিনাৰ ল'ৰা আহে বা যোনসকল নতুনকৈ আহে, আমি তেওঁলোকক কিন্তু আহি পোৱাৰ লগে লগে ডাইৰেক্ট জিমৰ ইকুইপমেণ্ট উঠাব নিদিওঁ। এতিয়া মোৰ ভাইটি এজন আছে বিগিনাৰ, তেওঁৰ মোটামুটি 1.5-2 মাহ হৈছে। তেওঁ আহি পোৱাৰ লগে লগে কিন্তু মই বা আমি তেওঁক ৱেইট দাঙিবলৈ নিদিওঁ। তেওঁক প্ৰথমতে আমি ফ্ৰী হেণ্ড এক্সাৰচাইজখিনি কৰাই লওঁ। ফ্ৰী হেণ্ড এক্সাৰচাইজখিনি কৰি লোৱাৰ লগে লগে কেনেকৈ কৰে প্ৰথমটো ফ্ৰী হেণ্ড এক্সাৰচাইজ তেওঁ দেখুৱাব। এতিয়া দ্বিতীয়টো ফ্ৰী হেণ্ড এক্সাৰচাইজ দেখুওৱা। এতিয়া তৃতীয়টো দেখুওৱা। চাৰি নম্বৰটো দেখুওৱা। অ'কে, এতিয়া আহিছোঁ আমি 2 নম্বৰটো টিপছৰ কাৰণে। 2 নম্বৰটো টিপছটো হ'ল আমি জিমলৈ আহিলোঁ, ফ্ৰী হেণ্ড কৰিলোঁ, তাৰপিছত আমাৰ ৱেইট। এতিয়া আহিব ৱেইটটো আমি কেনেকৈ দাঙিব লাগে। প্ৰথম যোনখিনি বিগিনাৰ আহে জিমলৈ, তেওঁলোকে প্ৰথমতে আহি পেলাই খুব বেছি এটা ডাঙৰ হেভি ৱেইট লৈ পেলাই মাৰে, কিন্তু হেভি ৱেইটত ইমান মানে পাৰফেক্টলি নহয়। প্ৰথমতে সৰুৰ পৰা যাব লাগে। মানে প্ৰথমতে যদি আমি এটা ছেট 7.5কে মাৰিলোঁ, ছেকেণ্ড ছেটটো আমি 10কে মাৰিলোঁ, থাৰ্ড ছেটটো আমি 12.5কে মাৰিলোঁ, বা কোনোবাই যদি দাঙিব পাৰে তেতিয়াহ'লে 15 মাৰি ল'লে। যিমান পাৰে আমি ৱেইটটো বঢ়াই ক্ৰমান্বয়ে বঢ়াই গৈ থাকিব লাগে। যিমান পাৰোঁ আমি ক্ৰমান্বয়ে ৱেইটটো বঢ়াই গৈ থাকিব লাগে। বঢ়াই গৈ থাকিলে আমাৰ মাছলছ গেইনত বহুতখিনি সুবিধা হয়। আৰু আপোনালোকে চাব, এইটো মই যেনেকৈ কৈছোঁ ফাৰ্ষ্ট আৰু ছেকেণ্ড নম্বৰ টিপছটো আপোনালোকে তেনেকৈ ফ'ল' কৰি চাওকচোন বাৰু কি ৰিজাল্ট পায়। এতিয়া দেখুওৱা তাৰ পিছৰটো। অ'কে, ৰিলেক্স। তাৰ পিছৰটো দেখুওৱা। অ'কে, ৰিলেক্স। এইকেইটা আছিলে আমাৰ ফ্ৰী হেণ্ড। আমি ৱেইট দঙাৰ আগতে আমি কি কৰিব লাগে। ইয়াৰ লগে লগে আৰু এটা বিশেষ বস্তু আছে, এইটো হৈ গ'ল ট্ৰেডমিল। আমি ট্ৰেডমিলত নহ'লেও 7 মিনিট 8 মিনিট বা যদি পাৰে 10 মিনিট আমি অকণমান ৱাকিং কৰিব লাগে। প্ৰথম কথাটো হ'ল যে আমি কিমান সময় জিম কৰিব লাগে, সেইটো এটা বহুত ডাঙৰ কথা। চবে ভাবে যে আমি 2 ঘণ্টা জিম মাৰোঁ, 3 ঘণ্টা জিম মাৰোঁ, আমি সোনকালে আমাৰ বডি গেইন হৈ যাব। সেইটো কিন্তু একদম সম্পূৰ্ণ মিছা কথা। প্ৰথম কথাটো হ'ল আমি জিমলৈ আহিলে 1 ঘণ্টাই আমি জিম কৰিব লাগে।
মন পুতি আমি এঘণ্টাই জিম কৰিব লাগে। প্ৰথম হৈ গ'ল আমি এঘণ্টা জিম মৰাৰ পিছত আমাৰ ডায়েটটো একদম মেইন বস্তু। ডায়েটটো আমি ডায়েটত জিমলৈ অহাৰ আগতে আমি ধৰি লওক জিম ৱৰ্কআউট কৰাৰ আগতে আমি 2টা কল খালোঁ। তাৰপিছত আমি কণীৰ যোনটো বগা অংশটো তাৰ আমি 2টা খালোঁ। আহিলোঁ, আমি ধুনীয়াকৈ জিম কৰিলোঁ। তাৰপিছত আমি ঘৰত গ'লোঁ। ঘৰত গৈ পেলাই আমি ধুনীয়াকৈ ৰুটি হওক বা চাউল হওক বা যোনবিলাক আপোনাৰ নেচাৰেল যোনটো প্ৰটিন, আমি যেনেকৈ নেচাৰেল প্ৰটিনটো আমি চব্জিৰ পৰা পাওঁ, শাক চব্জিৰ পৰা পাওঁ, বা আমি মাছৰ পৰা পাওঁ, মাংসৰ পৰা পাওঁ, চয়াবিনৰ পৰা পাওঁ, চালাডৰ পৰা পাওঁ, সেই বস্তুবিলাক প্ৰটিন থকা সেই বস্তুবিলাক খুব ভালকৈ খাব লাগে। আৰু ছেকেণ্ডলি হৈ গ'ল আমাৰ যোনটো শোৱা। আমাৰ মেইন বস্তুটো হৈ গ'ল ইয়াত শোৱা। আমি কমচে কম 7ৰ পৰা 8 ঘণ্টা আমাৰ বডিটোক ধুনীয়াকৈ আমি ৰেষ্ট দিব লাগে। 7ৰ পৰা 8 ঘণ্টা আমি বডিটোক ৰেষ্ট দিয়াৰ লগে লগে আমাৰ যোনটো নেক্সট ডেৰ কাৰণে আমাৰ যোনটো বডিৰ এক্টিভিটি, সেই এক্টিভিটিটো খুব ভাল হয়। আৰু নেক্সট ডে আমি জিম কৰাটো আমাৰ বা এক্সাৰচাইজ কৰাটো আমাৰ বহুতখিনি সহায় হয়। আৰু এটা মানে মেইন কথা, আমি কিন্তু দিনটোত 8ৰ পৰা 9 গ্লাছ বা 7ৰ পৰা 9 গ্লাছ, 7, 8, 9 ইয়াৰ ভিতৰত আমি পানী খাব লাগে, যাতে আমাৰ বডিটো হাইড্ৰেট হৈ থাকে। সেইকাৰণে এতিয়া গৰমৰ দিন পানীটো এতিয়া বেছিকৈ খাব লাগে, কিন্তু তথাপিও মানে 7ৰ পৰা 8 গ্লাছ আমাৰ ৰেগুলাৰ পানী খাবই লাগে আমি। আৰু শেষত যদি আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট বহুতে কৰিছে, ভাল লাগে। কমেণ্ট কিছুমান কৰিলে বা কমেণ্ট কিছুমান পালে মনটো খুব ভাল লাগে। আজি বহুতে সুধি আছিলে এইটো কথা, সেইকাৰণে কথাখিনি যিমানটো পাৰিছোঁ আপোনালোকক উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে আমাৰ কাকি ফিটনেছটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ফেচবুকত নতুনকৈ এটা পেজ খুলিছোঁ, সেইটো ফ'ল' কৰি দিব। আৰু সদায় সুস্থ থাকক, ফিট থাকক, ফাইন থাকক, ইয়াকে আশা কৰিছোঁ। আজিলৈ এৰিছোঁ। শুভৰাত্ৰি। ধন্যবাদ।